আজি কোনোবা পৰিয়ালে যদি শান্তিৰ অভাৱ হৈ আছে মানে আজি মোক গ্ৰহণ কৰা কৈ আছে হালেলুয়া মোৰ পৰা লোৱা যিশুৱে আজি আপোনাৰ জীৱনত শান্তি দিবলৈ পাৰে যিশুৱে আজি আপোনাৰ সকলো সমস্যা দূৰ কৰিবলৈ পাৰে আজি যীশু খ্ৰীষ্টই আজি আপোনাক অশান্তি জীৱনত আজি সান্তনা দিবলৈ পাৰে হালেলুয়া মানুহে আজি আপোনাক আঘাত দিবলৈ পাৰে বতৰে আপোনাক আঘাত দিবলৈ পাৰে ৰ'দে আপোনাক আঘাত দিবলৈ পাৰে সকলো পৰিস্থিতি জগতত আপোনাক আঘাত দিবলৈ পাৰে কিন্তু প্ৰভু যীশু খ্ৰীষ্টই কৈছে যে মই তোমাক শান্তি দিম হালেলুয়া আৰু সেই শান্তি বলে কোনো এটা পৃথিৱীত বস্তুৰ দ্বাৰা আপুনি বিচাৰি নাপাব বুজি পাইছেনে মানুহবিলাকে ভাবে যে শান্তিটো আমি জগতত বিচাৰি পাম নহয় আজি আপুনি শান্তি জগতত বিচাৰি নাপায় যেতিয়া মই টাৱাঙত গৈছিলোঁ তেতিয়া হেঁতৰে বাইকটো মই চলাই পেলাই ফটো মাৰি চলোৱা নাই মানে চলাব নিচিনা এক্টিং কৰি পেলাই ফটো মাৰিলোঁ কিন্তু হেঁতক সুধিছে আপোনালোকে ক'ৰ পৰা আহিছে তেতিয়া হেঁতে কৈছে যে আমি কলিকাতাৰ পৰা বাইকত টাৱাঙত